আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ সুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আজ-জুখৰুফ অৰ্থ সোণৰ অলংকাৰ সূৰাটোৰ 28 নম্বৰ 29 আৰু 29 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। ইব্ৰাহিম আলাইহিছ ছালামে তেওঁৰ এই কথাষাৰ তেওঁৰ বংশধৰসকলৰ মাজত যুগমীয়া বাণীৰূপে ৰাখি থৈ গ'ল যাতে তেওঁলোক সঠিক পথলৈ ঘূৰি আহে। তথাপি সিহঁতে আনৰ উপাসনা কৰিবলৈ ধৰিলে আৰু তথাপিও মই সিহঁতক নাশ কৰা নাই। বৰং মই সিহঁতক আৰু সিহঁতৰ পিতৃপুৰুষসকলকো ভোগ-বিলাসৰ সামগ্ৰী যতনাই দি আছিলোঁ। শেষত সিহঁতলৈ প্ৰকৃত সত্য আৰু সুস্পষ্টভাৱে ব্যাখ্যা কৰা এজন ৰচুল আহিল। সমাপ্ত।